অৰুণোদয় তেখেতৰতো বাপেকৰ সম্পত্তি বেছি অৰুণোদয় দিয়া নাই অৰুণোদয় ওপৰৰ পৰা দিছে তেখেতো বিজেপি আমিও বিজেপি মই ভাবো বিজেপি আকৌ নাইকিয়া হৈ যাব অসমৰ পৰা মোৰ কোনো ধৰ্ম নাই সেয়া কি আন্দোলন মোৰ কোনো ভগৱান নাই কোনোবাই কবা মোৰ ভগৱান নাই সেয়া কি আন্দোলন এগৰাকী শিল্পীয়ে মই দেখিছো প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো এটা আমিতো ভগৱান মানো আপোনালোককতো 1 জানুৱাৰীত মই দেখিলো টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই এজনে কৈছে আমি ভগৱান নামানো কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে আলবালখন বকিন থাকিব মামা তে মামা নামৰ বস্তুটোৱে ধ্বংস কৰি দিছে দেই আপুনি জুবিন ক্ষেত্ৰলৈ মদ খাই যাব নোৱাৰিব মদৰ বটল ওলাইছে ওলাব মদৰ বটল নালাগে মদৰ বাল্টিও ওলাব তাত আপোনাৰ ক'বলৈ কি দৰকাৰ আপোনাৰ যদি ইমান হিম্মত আছে আপোনাৰ যদি ইমান অকাত আছে আপুনি নিউজ চেনেলৰ আগত চিঞৰিবলৈ কোনো প্ৰয়োজন নাই আপুনি মদৰ দোকান বন্ধ কৰি দেখাওক আপুনি মদৰ দোকানৰ নামত কৰা ৰাজনীতি বেপাৰবোৰ বন্ধ কৰি দেখাওক যিবোৰ আপুনি লাইসেন্সৰ নামত লাখ লাখ টকা খাই চৰকাৰে দি আছে সেইখিনি বন্ধ কৰক মানুহবোৰ মূৰ্খ আমি যি দিব তাকে খাম হা বুলিলেও বা দাদাই কোৱা নিচিনাকে হাত চাপৰি ইনে বজাই দিওঁ জুবিন দাই কোৱাৰ দৰে মন গলে আমি আচলতে কেলে হাত চাপৰি বজালো আমি নিজে নাজানো যোনে যিটোকে ক'ব সেইটোতে আমি বাবা কৰিম আমি বিবেক বিক্ৰী কৰা মানুহ মূৰ্খ মানুহ মদাহী মানুহ আপুনিহে ঘিউ মৌ খোৱা মানুহ আমি মদাহী মানুহখিনিয়ে বাৰু তাত একো অৰ্থ নাইকিয়াকে গৈ পিনে সমাধি ক্ষেত্ৰত বহি আছেগে জুবিন ক্ষেত্ৰত গৈ বহি আছেগে আপুনি তেওঁলোকক মানা কৰিছে ঠিক আছে মানি লৈছো আপুনি মানা কৰিছে বহুত ভাল কাম কৰিছে আপুনি আপোনাৰ সন্তানক সেই নিচাৰ পৰা বচাব পাৰিছে নাই পৰা শুনিছো বোলে আপোনাৰো সন্তান ক'ৰবাত বোলে ৰিহাইবত আছে কেনে বিহাইবত নে কি কয় তেনেকুৱাত আছেগে বোলে হেৰো মামা প্ৰথমে ঘৰখন ঠিক কৰক তাৰ পাছত গাঁওখন তাৰ পাছত নিজৰ চহৰখন তাৰ পাছত দেশখন দায়িত্ব লওক আনৰ দায়িত্ব ল'ব নালাগে আপুনি জুবিনক চিনাকি কৰিবলৈ আপুনি কোন ৰাইজে পাতি দিয়া 5 বছৰৰ কাৰণে এখন উপহাৰ দিয়া চকীত বহি থকাহে আপুনি এজন মন গলে আপুনি নামিব লাগিব সেইটো আপুনি ক'ব নোৱাৰে তালে মদ খাই যায় ভাং খাই যায় সেইখিনি আপুনি চাব নালাগে তাত গৈ মদ খাই কাৰোবাক কিবা অঘটন কৰিছে নেকি সেইখিনিত গুৰুত্ব দিয়ক নাই কৰাটো এতিয়ালৈকে আৰু নকৰেও মানুহবোৰো ইমান মূৰ্খ নহয় আপুনি মদৰ নামত ৰাজনীতি কৰি জুবিন দাক ৰাজনীতিৰ মাজলৈ বাৰে বাৰে নভৰাব দেই ইমান দিন কেলে লাগিছে ন্যায় দিবলৈ ৰাইজে কাহানী বাই গম পাইছিলে ইয়াৰ খলনায়কজন কোন ক'বলৈ ভয় কৰি আছে আৰু বেছি দিন অপেক্ষা নকৰে এতিয়াও 32-33 দিন পাৰ হৈ গ'ল ন্যায়ৰ নামত যে ধাব্বা চলি আছে ন্যায় নামৰ যে ৰেলগাড়ীখন লেলগাড়ীলৈ গৈ আছে সেইটো গম পাইছে চবে মদ খাই ইয়াত আহিব নোৱাৰিব সময় বান্ধি এই ছোৱালীজনী কিন্তু এইটো একদম ঠিক কথা কৈছে যদি জুবিন দাৰ সমাধিত গৈ যদি মদ খাব নালাগে তেনেহ'লে আপোনালোকে চৰকাৰে ওৱাইন শ্বপৰ দোকানবিলাক বন্ধ কৰি দিব লাগে তেতিয়াতো কোনো মদ খাব নোৱাৰে এইটো সমস্যাটো সমাধান হৈ যাব যদি মদ খাবই নালাগে তেনেহ'লে ওৱাইন শ্বপবিলাক বন্ধ কৰি দিয়ক অৰুণোদয় তেখেতৰতো বাপেকৰ সম্পত্তি বেছি অৰুণোদয় দিয়া নাই অৰুণোদয় ওপৰৰ পৰা দিছে তেখেতো বিজেপি আমিও বিজেপি তেখেতৰ বাৰু মহিলা ফাৰ্ষ্ট মুখত নুফুলে মহিলা ফাৰ্ষ্ট সি গাই থাকে মহিলাক গুলিয়াই হত্যা কৰিম বুলি কৈছে তেখেতে গুলিয়াই হত্যা কৰি দিম বুলি কোৱা হয় তাত কথাটো হয় কোনো এগৰাকী মহিলা নাই য'ত নেকি অমিয়হিয়া ইয়াত বেয়া কথা কোৱা নাই সেইটো কাৰণে দিলো মানে সেইদিনাখন মোক বহুত মানে মাৰি গুলিয়াই পুলিচ লগাই মোক তেখেতে গুলিয়াই দিম বুলি কৈছিলে আৰু তেখেতে এতিয়া স্পষ্টীকৰণ এটা দিছে যে মহিলা ফাৰ্ষ্ট এতিয়া তেখেতে কৈছে পঞ্চায়ত জিকালো পঞ্চায়ত তেখেত আহা আগত আমি পঞ্চায়ত জিকাই থৈছিলোঁ তেখেত যেতিয়া ধেমাজিৰ পৰা আহি ইয়াত টিকেট লৈছেহি তাৰ আগতো আমি পঞ্চায়ত জিকাই থৈছোঁ তেখেতে সেই উল্টা পুল্টা আগ পাক কথাবিলাক ইয়াত ক'ব নালাগে তেখেতে মুঠতে মহিলাক গুলিয়াই হত্যা কৰিম বুলি কৈছে যিখন জেগাত নেকি মহিলা ফাৰ্ষ্ট তেখেতৰ বাৰু মহিলা ফাৰ্ষ্টটো মুখত নুফুলে মহিলা ফাৰ্ষ্ট সি গাই থাকে এই জেগাত সি মহিলা ফাৰ্ষ্ট কৰিছেনে নে মহিলাক শাস্তি দিবলৈ আহিছে আপোনালোকে জানক সকলো মহিলাকে কোনো এগৰাকী মহিলা নাই য'ত নেকি অমিয়হিয়া ইয়াত বেয়া কথা কোৱা নাই
প্ৰত্যেক জেগাতে কাৰোবাক কৈছে যদি কাপোৰ লৈ চুচুৰাম, কাৰোবাক কৈছে মোকতো সিদিনা সি সন্মুখত কৈছে যে তোক মই কৈছোঁ যে মোক আপুনি পাব লগা পইচাটো মাত্ৰ মোক দিয়ক, আৰু আপোনাৰ মই কাম নকৰোঁ, আপুনি মোক পইচাটো ঘূৰাই দিয়ক, কাম আপুনি যাক দিয়ে দিয়ক। তেখেতে সেই তেতিয়া কৈছে যে তই মোৰ ইয়াৰ পৰা ওলাই যাবিনে নে মই তোক পুলিচ লগাই গুলিয়াই দিম। তেখেতে মোক সেই কথাটো কৈ পেলাই এতিয়া উল্টা পুল্টা কৰি আকৌ মহিলা ফাৰ্ষ্ট, আমুক ফাৰ্ষ্ট, তামুক ফাৰ্ষ্ট, তেখেতে তেনেকৈ ক'ব নালাগে। আকৌ কৈছে যে তেখেতে কোনোবাই হেঁচা দিছে। ইয়াত কোনো হেঁচা কথা নহয়। তেখেতে যিখিনি কথা কৈছে সেইখিনি আমি সত্যভাৱে কৈছোঁ যে তেখেতে গুলিয়াই হত্যা কৰি দিম বুলি কোৱা তাত কথাটো হয়। মোৰ হাতত আৰু পইচা দিয়াটোও প্ৰমাণ আছে। প্ৰমাণ সহকাৰে মই ক'ব পাৰোঁ যে তেখেতে পইচা লৈছে, কামটো মোক দিয়া নাই, কামটো বেলেগ দুটা পাৰ্টিক আকৌ বিক্ৰী কৰিছে, বিক্ৰী কৰি পেলাই মোক কামটো তেখেতে দিয়া নাই। আৰু তেখেতে কৈছে যে মহিলা ফাৰ্ষ্ট, মহিলাগৰাকীক আমি আমুক কৰোঁ তামুক কৰোঁ। কোনগৰাকী মহিলাক কৰে? নে তাৰ নিজৰ মহিলাগৰাকীক চোৱা কথা কৈছে নে আমাৰ বিহপুৰীয়া সমষ্টিৰ মানুহখিনিক চোৱা কথা কৈছে? অৰুণোদয় তেখেতৰতো বাপেকৰ সম্পত্তি বেছি অৰুণোদয় দিয়া নাই, অৰুণোদয় ওপৰৰ পৰা দিছে। তেখেতো বিজেপি, আমিও বিজেপি। আমি তলৰ গাছচুটটো বনাই ৰাখিছোঁ। সি 5 বছৰ এই বিহপুৰীয়া সমষ্টিলৈ নহাৰ আগত আমি বিজেপি গোটেই ঘৰে ঘৰে গৈ আমি বিজেপি গাছচুট ধুনীয়াকৈ বনাই ৰাখিছোঁ। আৰু বনাই ৰখাত গোটেই বিজেপি আমি সম্পূৰ্ণৰূপে পঞ্চায়তত আমি সকলোতে আমি বিজেপি জিকাই ৰাখিছোঁ। তাৰপিছত তেখেতে ইয়াত টিকেট লৈছে। টিকেট লোৱাৰ পিছতো আমাৰ বিজেপি একতাটো একেবাৰে নাইকিয়া কৰি পেলালে। আমাৰ এতিয়া মানে আমাৰ মানে ভাই ককাইৰ মাজত একেবাৰে মানে চিন ভেদ নাইকিয়া কৰি দিলে তেখেতে। অকল 2-এটা মানুহ লৈ পেলাই ইয়াত তেখেতে মানে য'ত ত'ত সমষ্টিলৈ অহা বস্তুখিনি লুটি পুটি খোৱাৰ বাহিৰে অন্য কাম একোৱেই নাই। এতিয়া ক'লে যে মহিলাগৰাকীক সুৰক্ষিত কৰিবলৈ মই চাইছোঁ। সেইটো কি কথা ক'লে তেখেতে? সেইটো তাৰ নিজৰ মাইকী কথা কৈছেনে নে আমাৰ সমষ্টি মানুহখিনিৰ কথা কৈছে? যদি সমষ্টি মাইকী মানুহখিনিৰ কথা কৈছে তেতিয়া তেখেতৰ একেখন মুখে মোক কিয় গুলিয়াই দিম বুলি কৈছিলে? গাড়ীত উঠি বহিও কৈছে এইবিলাক মোৰ যদি আৰু এটা শব্দ নিউজত দিয় আৰু এটা শব্দ যদি ফেচবুকত দিখ তোৰ পৰিণাম ভীষণ হ'ব। আৰু এতিয়া মই যিটো নিউজ চাইছোঁ সেই নিউজটোতো কৈছে সম্পূৰ্ণৰূপে যদি বিফল হয় বোলে পৰিণাম ভীষণ হ'ব। মানে বাৰে বাৰে যে সি মোক ধমকি দি আছে, ধমকি দিয়া কথাটো কি মই বুজি পোৱা নাই। যদি সি ধমকি যদি দিয়ে আছে তেতিয়া মহিলা সুৰক্ষিত কি? আজি হয়তো মোৰ এতিয়া বাহিৰত যাবলৈ মোৰ ভয় হৈছে, কাৰণ সি মোক গুলিয়াম বুলি কৈছে ন। হয়তো সি মানুহ লগাই গুলিয়াই দিব পাৰে। সেইকাৰণে মই ইয়াৰ পৰা আকৌ মই পুনৰ CM ছাৰক অনুৰোধ কৰিছোঁ যে অলপ ভালকৈ এনকুৱাৰী কৰক। আৰু থানাত মই এজাহাৰ দিছোঁ। এজাহাৰৰ সূত্ৰেও আজিলৈকে গম পোৱা নাই যে তেখেত থানালৈ যোৱা, তেখেতক মতা, তেখেতক ৰেষ্ট কৰা একো কথা আজিলৈকে গম পোৱা নাই। কিন্তু কিহৰ সৰু তেনেকুৱা ল'ৰা এটাই উদ্ভণ্ডালি কৰকচোন, কিবা এটা কামত গ'লেই দেখোন সেইটো নি জেলত ভৰাই দিয়ে। আইনটো চবৰে কাৰণে সমান হ'ব লাগে। গতিকে মই ইয়াৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু তেখেতে আকৌ নেক্সট টাইম টিকেটৰ কথা ভাবিছে, সেইবিলাক আশা বাদ দিয়ক। তেখেত ধেমাজিৰ পৰা আহিছে, লাহেকৈ তেখেত ধেমাজিলৈ গুচি যাওক। কাৰণ আমাৰ এইখন হৈছে মাধৱদেৱ জন্মস্থান পুণ্যভূমি। এই পুণ্যভূমিত আমি এনেকুৱা এটা লেতেৰা, এনেকুৱা এটা দুৰ্দান্ত, মুখত কথা নুফুটা, মুখত মানুহক বেয়া ব্যৱহাৰ কৰা, আখোজা মানুহ ঘৰলৈ গ'লে বেয়া ব্যৱহাৰ কৰি খেদি দিয়া, এনেকুৱা মানুহ আমাক সমষ্টিত কাহানিও নালাগে। আৰু যদি সি টিকেটটো আনে কেনেবাকৈ, কিন্তু কোনো কাৰণত আমাৰ বিজেপিক সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত। কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব, মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিচ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিচ ফৰ জুবিনতে আছোঁ। ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে, এইটোৱে কথা। বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ভাষ্য ৰাতিপুৱা এটা গধূলি এটা, তেখেতৰ কথানো কোনে বিশ্বাস কৰে? ভৱিষ্যতটো এনেও উফৰিব। এতিয়া মানে সেইটো টেনশ্যনতে মানে আবুল তাবুলবিলাক বলকি থাকে। কেতিয়াবা কয় জুবিন গাৰ্গক মই ন্যায় দিম, আৰু কেতিয়াবা কয় জুবিন গাৰ্গক ন্যায়ালয়হে দিব। মানে ৰাতিপুৱা এটা গধূলি এটা কথা কৈ থাকে। মুখ্যমন্ত্ৰীৰ ভাষ্য মানে মিনিটে মিনিটে সলনি হৈ থাকে। এটা কথা, বৰ্তমান সময়ত ন্যায় আচলতে কাক লাগে? জুবিন গাৰ্গক লাগে নে বিজেপিৰ মানুহবিলাকক ন্যায় লাগে? এতিয়া মুখ্যমন্ত্ৰীও কৈছে যে ন্যায় লাগে, ন্যায় লাগে। যিবিলাক মানুহে ন্যায় দিব সেইবিলাক মানুহকে এতিয়া বৰ্তমান সময়ত ন্যায় লাগে। এতিয়া মানে বুজিব পৰা নাই যে ন্যায় আচলতে লাগে কাক। হুৰ 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 হুৰাই যে আমাৰ দিগন্ত বাৰী লিখা গান, তাৰে গান। আপোন কথাখন মোকলাই নাই, তাত কোৱা হৈছে এই কথাটো যে আমি জাতি জনগোষ্ঠীৰ ঊৰ্ধত অকল অসমীয়াহে।
আৰু সেইকাৰণে সেই কথাবিলাক যে আমি যে তেতিয়া ভাবোঁ, এইটো 12 বছৰমান আগত কৰা গান। দিগন্ত বৰাতে আমি দিগন্ত বৰাটো কলিতা লিখে, কিন্তু আচলতে কলিতা হয়। আমি সেই ধৰণে ভাবোঁ যে আমাৰ সেই মানে জাতি জনগোষ্ঠী নাই, অকল অসমীয়াহে। আৰু সেই কথাটো মাজে মাজে মোৰ মুখত ওলাই যায়। মোৰ চিনেমাটো ওলাইছে, চিনেমাত মই ডাইলগে দিছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই কাঞ্চনজংঘা। কাঞ্চনজংঘা মানে কি? অসমীয়া, যি সদায় ওপৰত থাকিব বিচাৰে, কোনো বান্ধোনৰ বাহিৰত। গতিকে সেইটোৱে কথা। আৰু সেইটো মোৰ কেতিয়াবা কওঁতে মানুহে বেলেগ ধৰণে ভাবি লয়, কিছুমানে ফূৰ্তি পায়, কিছুমানে চান্স লয় বেক চাইডৰ পৰা। চ' সেইটো হ'ব নাপায়। আচলতে মোক বুজি পোৱাটো বৰ ইম্পৰ্টেণ্ট কথা, কাৰণ মই আজি 25 বছৰে যিমান পাৰোঁ ছাৰ্ভিচ দিছোঁ, যেনেকৈ ধৰণে নহওক, গানেৰে হওক, আৰু এতিয়াও দি আছোঁ, এতিয়াও দৌৰি আছোঁ, এতিয়াও আছোঁ, নমৰালৈকে দৌৰি দিম অসমীয়াৰ কাৰণে। সেইটো মনত হুৰ 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 হুৰাই দে, আমাৰ দিগন্ত বৰাটোৱে লিখা গান, তাৰে গান। আপোন পথাৰখন মোকলাই নাই, তাত কোৱা হৈছে এই কথাটো যে আমি জাতি জনগোষ্ঠীৰ ঊৰ্ধত অকল অসমীয়াহে। আৰু সেইকাৰণে সেই কথাবিলাক যে আমি যে তেতিয়া ভাবোঁ, এইটো 12 বছৰমান আগত কৰা গান। দিগন্ত বৰাতে আমি দিগন্ত বৰাটো কলিতা লিখে, কিন্তু আচলতে কলিতা হয়। আমি সেই ধৰণে ভাবোঁ যে আমাৰ সেই মানে জাতি জনগোষ্ঠী নাই, অকল অসমীয়াহে। আৰু সেই কথাটো মাজে মাজে মোৰ মুখত ওলাই যায়। মোৰ চিনেমাটো ওলাইছে, চিনেমাত মই ডাইলগে দিছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই কাঞ্চনজংঘা। কাঞ্চনজংঘা মানে কি? অসমীয়া, যি সদায় ওপৰত থাকিব বিচাৰে, কোনো বান্ধোনৰ বাহিৰত। গতিকে সেইটোৱে কথা। আৰু সেইটো মোৰ কেতিয়াবা কওঁতে মানুহে বেলেগ ধৰণে ভাবি লয়, কিছুমানে ফূৰ্তি পায়, কিছুমানে চান্স লয় বেক চাইডৰ পৰা। চ' সেইটো হ'ব নাপায়। আচলতে মোক বুজি পোৱাটো বৰ ইম্পৰ্টেণ্ট কথা, কাৰণ মই আজি 25 বছৰে যিমান পাৰোঁ ছাৰ্ভিচ দিছোঁ, যেনেকৈ ধৰণে নহওক, গানেৰে হওক, আৰু এতিয়াও দি আছোঁ, এতিয়াও দৌৰি আছোঁ, এতিয়াও আছোঁ, নমৰালৈকে দৌৰি দিম অসমীয়াৰ কাৰণে। সেইটো মনত